এভৰিৱান মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ জলকীয়াৰ আচাৰ বাৰু কাৰ কাৰ প্ৰিয় জনাবচোন আৰু এয়া হৈছে পকা পকা জলকীয়া বজাৰৰ পৰা লৈ আহিছিলে আৰু এইখিনি গোটেইখিনি নবনাও বাৰু ইয়াতে প্ৰায় 1 কেজি জলকীয়া আছে আৰু ইয়াত এইখিনি মই শুকুৱাম আৰু কেইটামানহে বনাম যেহেতু ইমান জলকীয়াৰ আচাৰ নাখাওঁ আৰু জলকীয়াৰ আচাৰ দেৰি হ'লে খাই ভাল নালাগে সেইকাৰণে মই কম কমকৈ বনাই খাই থাকোঁ নতুনকৈ বনাই খাই থাকিলে ভাল লাগে আৰু এইখিনি যেতিয়া শেষ হ'ব আকৌ বনাম তেনেকৈ বনাই খাই থাকোঁ আৰু এতিয়া মই জলকীয়াকেইটা সৰু সৰুকৈ কাটি ল'ম কেঁচিৰ সহায়ত ভোট জলকীয়াৰ আচাৰ আছেই সেইবাবে অলপমান কমকৈ বনাইছোঁ আৰু মই অকলেহে খাম এই জলকীয়া ভোট জলকীয়াটো মই ইমান নাখাওঁ বাৰু বহুত জ্বলা যিহেতু নৰ্মেল জলকীয়াটো হ'লে খাওঁ আৰু সেইবাবে কমকৈ বনাইছোঁ আৰু এয়া মোৰ জলকীয়াখিনি কটা হৈয়ে গ'ল আৰু এইখিনি কাটি লোৱাৰ পাছত মই আগতে জলকীয়াখিনি শুকুৱাই লৈছিলোঁ সেইবাবে আৰু নুশুকুৱাও এয়া মছলাখিনি লৈ লৈছোঁ এয়া পাঁচফোৰণ এচামুচ আজৱাইন এচামুচ আৰু এয়া মিঠি এচামুচ লগতে ধনিয়া এচামুচ আৰু এয়া সৰিয়হ লৈছোঁ 4 চামুচ বেছিকৈ লোৱা নাই কমকৈ লৈছোঁ যিহেতু মোৰ জলকীয়া কম আচাৰ বেছি নহয় আৰু জলকীয়াৰ আচাৰত ইমান মছলাৰো দৰকাৰ নাই গতিকে কমকৈ লৈ লৈছোঁ আৰু এতিয়া মই মছলাখিনি অলপমান ভাজি ল'ম এয়া কেৰাহীখন পাতি দিলোঁ আৰু মছলাখিনি দি দিলোঁ বেছি সময় নাভাজো 1 মিনিটমান ভাজিলে হৈ যাব বেছি সময় ভাজিলে তিতা হৈ যাব আৰু এইখিনি হৈয়ে গ'ল আৰু এতিয়া মই অলপমান ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম তাৰপাছত খুন্দি ল'ম এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে আৰু এতিয়া খুন্দি ল'লোঁ বেছি গুৰি কৰা নাই বাৰু অলপমান গোটা কৰি ৰাখিছোঁ আৰু জলকীয়াৰ আচাৰ সৰিয়হ বেছিকৈ দিলে জলকীয়াৰ আচাৰখিনি খাই ভাল লাগে আৰু এতিয়া মই মিঠাতেলখিনি গৰম কৰি ল'ম এয়া গৰম হৈয়ে গৈছে আৰু মিঠাতেলখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম এতিয়া লৈছোঁ এটা পাতি আৰু ইয়াতে জলকীয়াখিনি দি লৈছোঁ এয়া জলকীয়াখিনি দিলোঁ আৰু এতিয়া ইয়াতে গুৰি কৰি লোৱা মছলাখিনি দি দিম এয়া মছলাখিনি দি দিলোঁ আৰু অলপমান মই ইয়াতে ৰেড চিলি পাউডাৰ দি দিম আৰু এতিয়া দি দিম নিমখখিনি দিয়াৰ পাছত এইখিনি ভালদৰে সানি ল'ম যাতে মছলা নিমখখিনি ভালদৰে জলকীয়াত সোমাই যায় এইখিনি সানি ল'লোঁ আৰু এতিয়া মই ইয়াতে অকণমান ভিনেগাৰ দি দিম নহ'লে জলকীয়াৰ আচাৰ সোনকালে বেয়া হৈ যায় গতিকে বেছি নিদিওঁ বাৰু এচামুচমান ভিনেগাৰ দি দিম এয়া ভিনেগাৰ দি দিলোঁ আৰু ভিনেগাৰখিনি দিয়াৰ পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ম যাতে বেয়া হৈ নাযায় আৰু ভিনেগাৰৰ সলনি আপোনালোকে নেমু ৰসো দিব পাৰে নেমু ৰস দিলেও আচাৰখিনি ভালে থাকে আৰু এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া মই গৰম কৰি লোৱা তেলখিনি দি দিম এয়া গৰম কৰি লোৱা তেলখিনি অকণমান ঠাণ্ডা হ'ব দিছোঁ বেছি ঠাণ্ডা হ'বলৈ দিয়া নাই বাৰু এয়া দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম এইখিনি এতিয়া মই এনেদৰে 2-3 দিনমান ৰ'দত দিম তাৰপাছত যেতিয়া বটলত ভৰাম তেতিয়া আকৌ মিঠাতেল দি দিম জলকীয়াখিনি ডুব যোৱাকৈ মিঠাতেলখিনি দি থ'ম তাৰপাছত জলকীয়াৰ আচাৰ খাব পৰা হৈ যাব আৰু মোৰ আজিৰ আচাৰৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিলৈ ইমানেই আছিলে আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে সকলোকে বহুত ধন্যবাদ